নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। সেই পুৱাই কাম বৰ্তমান ইয়াত কোৰ মাৰি থৈছোঁ, ইয়াত মূলাগুটি কেইটামান দি দিম আৰু সেইটোৱে চাফা কৰি থৈছোঁ এইখিনি, আৰু এইখিনি বাকী আছে, এইখিনি আজি কমপ্লিট কৰিব লাগিব। আজি বন্ধ পাইছোঁ যিহেতু আৰু মানে কি আৰু নিজৰ শাক পাচলি খোৱাটো নিজেই মজাই বেলেগ। তাৰপিছত বনাইছিলোঁ এই চাওক, চিমিটৰে এক্সাৰচাইজ কৰা, কেতিয়াবা এক্সাৰচাইজো কৰি থাকোঁ, সেই গতিকে লাগে এইবিলাক তাৰপিছত সেই গতিকে আৰু চিমিটৰে বনাই থৈছোঁ। আৰু শৰীৰটো মানে সুস্থ থাকিলে নিজৰে ভাল, সেই গতিকে এয়া বন্ধুসকল এয়া চাওক, জলকীয়া পুলি ধুনীয়াকৈ পচাইছোঁ ইয়াত, ধুনীয়াকৈ এটা ফুলিছে বোলে, ধুনীয়াকৈ ফাটি পেলাই ওলাইছে। চাওক, ওৱান টাইপৰ গিলাচত, পেলনীয়া গিলাচবিলাকত ধুনীয়াকৈ জলকীয়া পুতি পচাইছোঁ, ভোট জলকীয়া আৰু সৰু জলকীয়া। আৰু এই বছৰে 4-5 মাহমান জলকীয়া কিনি খাবলগীয়া হোৱাই নাই, সেই গতিকে মানে চাওক ইয়াতো জলকীয়া পচাইছোঁ, মানে বিন্দাছ হৈ আছে। আৰু এনেকৈ কাম কৰি থাকোঁ, কাৰণ নিজৰ মানে খেতি কৰা সোৱাদটোৱে বেলেগ। ইয়াত মূলাগুটি দিম বুলি ভাবিছোঁ, নহ'লে এনেকৈ নেট নলগালে মুৰ্গীয়ে পূৰা তহিলং কৰি দিয়ে, একদম গুটি মানে আৰু মানে শেষ কৰি পেলাব এইটো মুৰ্গী ঘৰ। আৰু ইয়াত সম্পূৰ্ণ চাফা কৰা হৈ গ'ল, গৰমো দিছে ধুনীয়াকৈ। আৰু বৰ্তমান এতিয়া টমালে ধুনীয়াকৈ বান্ধি ল'ম। তাৰপিছত এইফালে মোনা এখন লৈছোঁ, বৰ্তমান বজাৰলৈ পাক ওলাই যাম বুলি ভাবিছোঁ। খৰি ধুনীয়াকৈ ফলা হৈ গ'ল, একদম চাওক গোবৰ চোবৰ ধুনীয়াকৈ চাফা কৰি এইফালে এয়া হৈ গ'ল। আৰু সেইফালে লাই গুটি পচাইছোঁ, ধুনীয়াকৈ গাহৰি মাংসৰ লগত খাবও লাগিব, সেই গতিকে আৰু ধুনীয়াকৈ পচাইছোঁ। আৰু বাচি গ'লে বিক্ৰী কৰিব পৰা যাব। ধান চাপ ধুনীয়াকৈ কালাৰ চাওক সুন্দৰভাৱে। আৰু আজি ৰাইজৰ কাম চলি আছে ধুনীয়াকৈ, সকলোৱে যায়। মই বৰ্তমান ঘৰৰ ৰখীয়া আৰু ঘৰতে আছোঁ। তাৰপিছত আৰু কি আৰু বাকী যিখিনি বাচি যোৱা ক্ষীৰ হওক, খিচিৰি হওক, যিকোনো বস্তু চুজি, এইখিনি নামঘৰত ৰেগুলাৰ হৈ আছে। সেই গতিকে আৰু মইতো ঘৰতে থাকোঁ, সেই গতিকে মই মানে মোৰ কাৰণে লৈ আহে, তাকে ধুনীয়াকৈ দবাই দিওঁ আৰু দবাই দিওঁ। আৰু ভালো লাগে, যিহেতু ঘৰৰখীয়া মানুহ, এয়াই আৰু উপায় নাই, ধুনীয়াকৈ খাই বৈ একদম পাণ্ডুৰাম বুডুৰাম বডি বুঢ়ি কৰি দিছে একেবাৰে। খোৱা বোৱা হৈ গ'ল আৰু বিন্দাছ। এতিয়া কি ক'ম, ৰাতিপুৱালৈ এতিয়া কামত ওলাই যাবই লাগিব, উপায় নাই, চব কাম